আজি পবিত্ৰ পুণ্যভূমিত আসন অলংকৃত কৰা ব্ৰজধামৰ গোপী সদৃশ আই মাতৃসকল, পিতৃতুল্য জ্যেষ্ঠসকল, যুৱ বন্ধুসকল আৰু ধৰণীৰ ভৱিষ্যৎ স্বৰূপ কণ কণ শিশুসকল, আমি জয় জয়তে সপ্তৰথী শিল্পী সমাজ শিৱসাগৰৰ সমূহ সদস্যবৃন্দৰ তৰফৰ পৰা আপোনালোকলৈ মান্যানুসাৰে সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। 7 দিনীয়া অখণ্ড ভাগৱত পাঠৰ অন্তত আজি অন্তিম দিনা আমাক এভাগী মহাপুৰুষীয়াৰ হিৰিনাথ আপোনালোকৰ সন্মুখত এই বৈকুণ্ঠপুৰীত পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ কৰি আনিলে। যেটি দাতা পৰিয়ালে আজি ভাওনা দলটিক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি আনি এনে এভাগী মহান কৰ্ম আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিবৰ বাবে সুবিধা প্ৰদান কৰিলে। আপোনাৰ সব ভকত বৈষ্ণৱৰ আশীৰ্বাদ আমাৰ শিৰত ল'বৰ বাবে সুবিধা প্ৰদান কৰি দিলে। আমি ভাওনাভাগী পূৰ্বৰংগৰ পিছতেই পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যোৱাৰ প্ৰাক মুহূৰ্তত সেই দাতা পৰিয়ালটি আপোনালোক সমূহ ভকত বৈষ্ণৱ বৃন্দৰ সন্মুখতে আমাৰ দলটিৰ তৰফৰ পৰা কৃতজ্ঞতা তথা মৰম যাচিব বিচাৰিছোঁ। আমি দাতা পৰিয়ালটিক নামঘৰৰ এই পবিত্ৰ স্থানলৈ আগবাঢ়ি আনিবৰ বাবে আমাৰ সদস্যবৃন্দক অনুৰোধ জনালোঁ। আপোনালোক সকলোৰে পৰিচিত আপোনালোকৰ মাজৰে এজন ব্যক্তি, আপোনালোকৰ সমাজৰে এজন ব্যক্তি শ্ৰীযুত মহিকান্ত বৰগোহাঁইদেৱ বুঢ়াগোহাঁইদেৱ, তেখেতে আমাক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি আনি এভাগী মহাপুৰুষীয়াৰ হিৰিনাথ পৰিৱেশনৰ বাবে সুবিধা প্ৰদান কৰিলে। আমি দাতা পৰিয়ালটিক আমাৰ তৰফৰ পৰা কৃতজ্ঞতা তথা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি প্ৰথমেই দাতা পৰিয়ালটিৰ জ্যেষ্ঠ ব্যক্তি শ্ৰীযুত দিব্যজ্যোতি বুঢ়াগোহাঁইদেৱ, বীৰেন বুঢ়াগোহাঁইদেৱ, আমি তেখেতক এভাগী অসমীয়াৰ স্বাভিমান গামোচাৰে আমাৰ মৰম যাচিব বিচাৰিছোঁ। গামোচাভাগী প্ৰদান কৰিবৰ বাবে শিল্পী সমাজৰ অন্যতম বায়ন বেদবল্লভ ভাগৱতীক অনুৰোধ জনালোঁ। আজি ভাওনাভাগীৰ দাতা শ্ৰীযুত মহিকান্ত বৰগোহাঁইদেৱ, তেখেতক এভাগী অংগবস্ত্ৰৰে সম্বৰ্ধনা জনাবৰ বাবে দলটিৰ অন্যতম সদস্য বিশ্বজ্যোতি বৰাক অনুৰোধ জনালোঁ। দাতা পৰিয়ালটিৰ আই মাতৃ পল্লৱী গগৈ বৰগোহাঁই, তেখেতকো আমাৰ ফালৰ পৰা এভাগী ফুলাম গামোচা অৰ্পণ কৰিব বিচাৰিছোঁ। আমাৰ দলটিৰ অন্যতম সদস্য মাধৱ আৰান্ধৰাক আই মাতৃগৰাকীক আমাৰ এই ফুলাম গামোচা ভাগি অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। আমি আমাৰ কৃতজ্ঞতা তথা মৰমৰ চিন স্বৰূপে দাতা পৰিয়ালটিৰ বাবে এভাগী সদিচ্ছা পত্ৰ প্ৰস্তুত কৰি আনিছিলোঁ। আমি এই সদিচ্ছা পত্ৰভাগী সপ্তৰথী শিল্পী সমাজৰ মুখ্য পৰিচালক শ্ৰীযুত দেৱজিৎ চলিহাদেৱক দাতা পৰিয়ালটিৰ হাতত অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এই দাতা পৰিয়ালটিয়ে যি মনোবাঞ্ছা আগত ৰাখি এনে এভাগী মহান কৰ্মৰ উদ্দেশ্যে আগবাঢ়ি আহি আজি পবিত্ৰ তিথিত এনে এভাগী মহান কাৰ্য আয়োজন কৰিলে। যি মহান উদ্দেশ্য আগত ৰাখি দাতা পৰিয়ালটিয়ে এনে মহান কৰ্মভাগী অনুষ্ঠিত কৰিলে, ভগৱন্তৰ প্ৰভুৱে সেই মনোবাঞ্ছা পূৰ্ণ কৰক, সমূহ ভকত বৈষ্ণৱৰ আশীৰ্বাদ তেৰাই লাভ কৰক। আমি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ এই দাতা পৰিয়ালটিৰ মনোবাঞ্ছা মনোকামনা যাতে পূৰ্ণ হয়। ইয়াকে প্ৰাৰ্থনা কৰি
আমাৰ দলটিৰ তৰফৰ পৰা আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠান ভাগি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আপোনালোক সকলোলৈকে আমি প্ৰণিপাত জনাইছোঁ আমাৰ এই নামদাং গোহাঁই গাঁওখনে কেইবাটাও চুক চুবুৰী লগ লাগি এক বিশাল পৰিসৰত সংগঠিত হৈছে সেয়েহে এই থেকেৰাতল চুবুৰীৰ সমূহ ৰাইজৰ উদ্যোগত তথা নামদাং গোহাঁই গাঁৱৰ সমূহ ৰাইজৰ সহায় সহযোগত 7 দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱতৰ যি শ্ৰৱণ কীৰ্তন কাৰ্যসূচী আমি হাতত লৈছিলোঁ সেই কাৰ্যসূচীৰ আমি অন্তিম দিনটোৰ ৰাতিৰ কাৰ্যসূচীত ইতিমধ্যে উপনীত হৈছোহি যোৰহাট হলুঙাপাৰ বৰফটীয়া গোহাঁই গাঁৱৰ নিবাসী ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ সীমান্ত বৰগোহাঁইদেৱ ইতিমধ্যে তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছেহি সেয়েহে তেওঁক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে আমাৰ উদযাপন সমিতিৰ সহ সম্পাদক হেমন্ত পাচনিদেৱক আমি অনুৰোধ জনাইছোঁ আৰু লগতে আজি এই সপ্তৰথী নাট্য দলটিৰ মুখ্য পৰিচালক শ্ৰীযুত বেদৱত দত্তকো আমি মঞ্চলৈ আগুৱাই আনিবৰ বাবে আমাৰ উদযাপন সমিতিৰ অন্যতম সদস্যজনক অনুৰোধ জনাইছোঁ উদ্যোধক ডাঙৰীয়াক আমাৰ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাব উদ্যোক্তা সমিতিৰ উপসভাপতি শ্ৰীযুত জিতু বৰগোহাঁইদেৱ তেওঁক আমি উদ্যোধক মহোদয়ক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমাৰ সেৱকী পৰিয়ালৰ হৈ আমাৰ উদ্যোধক মহোদয়ক আদৰণি জনাবৰ বাবে আমি বীৰেন বৰগোহাঁইদেৱক অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি আজি এই সপ্তৰথী নাট্য দলটিৰ মুখ্য পৰিচালক বেদৱত দত্ত ডাঙৰীয়াক আয়োজক সমিতিৰ তৰফৰ পৰা বিনোদ বৰগোহাঁইদেৱক আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে সেৱকী পৰিয়ালৰ হৈ আমি ইয়াৰ পিছতে আমাৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোজ বৰগোহাঁইদেৱক তেওঁক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমি সন্তোষ হৈছোঁ আনন্দিত হৈছোঁ আমাৰ মাজত যিজন উদ্যোধক ডাঙৰীয়া আছে আমাৰ পৰিয়ালবৰ্গৰ হৈ আমাৰ পল্লৱী বৰগোহাঁই বাইদেৱে আমাৰ উদ্যোধক মহোদয়ক এখনি গ্ৰন্থৰে আদৰণি জনাব বিচাৰিছে আৰু ভাল লগা আমাৰ বাইদেউৰ স্বৰচিত গ্ৰন্থ ইয়াৰ পিছতে আমাৰ নাট পৰিচালক মহোদয়কো তেওঁ এখনি গ্ৰন্থৰে আদৰণি জনাব বিচাৰিছে ইতিমধ্যে আমাৰ এই আদৰণি অনুষ্ঠানটো শেষ হৈছে ইয়াৰ পিছতে আমি আমাৰ এই মঞ্চ উদ্বোধন কৰিবৰ বাবে
আমি মাইক্ৰফোন আমাৰ উদ্বোধক মহোদয়লৈ আগবঢ়াই দিছোঁ। মই দৌৰাচাৰ কেৱলে তোমাৰ পখিলো সেৱা শৰণ ৰাম পখিলো সেৱা শৰণ। আমি সকলোৱে জ্ঞাত যে ভাগৱত পাঠ পোনপ্ৰথমে শুকমুনিৰ মুখেদি পৰীক্ষিতে শুনিছিল আৰু পৰীক্ষিতৰ যি আখ্যান সেই আখ্যান আমি সকলোৱে জানো। ভাগৱত পাঠ সম্পূৰ্ণ হোৱাৰ পাছত পৰীক্ষিতৰ জ্ঞানচক্ষু উদয় হৈছিল আৰু তেওঁ পৰৱৰ্তী সময়ত মৃত্যুলৈকো ভয় কৰা নাছিল। আজি যিভাগ নাট ইতিমধ্যে দাতা পৰিয়ালে প্ৰদান কৰিছে, আমি তেখেতসকল সকলোলৈকো সেৱা নিবেদন কৰিছোঁ আৰু নাট্যগোষ্ঠীৰ যিসকল লোক আছে তেখেতসকলে পৰিৱেশন কৰিব, তেখেতসকলৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। তাতো নিশ্চয় এই কথাটোকেই প্ৰতিপন্ন হ'ব যে য'ত সত্য থাকে, য'ত ধৰ্ম থাকে, তাতেই ঈশ্বৰ থাকে। সেইকাৰণে কৈছে যে সত্যম পৰম ধীমহি, ধৰ্মৰ সৈতে কিন্তু সত্য জড়িত হৈ আছে। গতিকে পৰাপক্ষত আমি এই কথাটো মন কৰিলে ভাল হ'ব বুলি মই ভাবোঁ, অনুভৱ হয়। আৰু একেবাৰে শেষত মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, এইখিনি নক'লে ভুল হ'ব, যে মোৰ শৈশৱৰ বন্ধু তথা আমাৰ আপাদেউৰ ল'ৰা শ্ৰীমান মনোজ বৰগোহাঁই মোৰ কাষতে আছে। তেখেতৰ অনুৰোধ মৰ্মে মই আহি ইয়াত উপস্থিত হ'লোহি। দুই এষাৰ বাক্য ক'লোঁ। আৰু এটা কথা কওঁ, লাষ্ট মই একেবাৰে শেষত এইটো কথা ক'ব বিচাৰিছোঁ যে এনেধৰণে ভাগৱত পাঠ বা ভাওনা এভাগ অনুষ্ঠিত কৰাৰ সময়ত আগৰখিনি ভকতীয়া আছিলে, মই অকণমান সামাজিকলৈ আহিছোঁ যে কি হয়। আমিতো ঈশ্বৰৰ নাম গুণ পালোৱেই, তেওঁৰ কৃপা আমাৰ ওপৰত বৰষিবই। লগতে এটা কথা হয় যে আমাৰ চুক বা চুবুৰীটোত যিমান সংখ্যক মানুহ আছে সকলো আমি একগোট হৈছোঁ। আমাৰ মাজত সহযোগিতা আহি পৰিছে, হয়নে? সহযোগিতা আছেই, এইটো দেখাই পাইছোঁ, কিন্তু সেই সহযোগিতাটো পুনৰবাৰ সক্ৰিয় হয়। এইটো এটা খুব ভাল লগা দিশ। আৰু সেইটো সম্পৰ্কত নামঘৰ এক জাতীয় নাটশাল বুলি এটা আমি গদ্য পঢ়িছিলোঁ, মেট্ৰিক দিওঁতে পঢ়িছিলোঁ, মোৰ মনত পৰিছে। সেইটো লিখিছিলে তীৰ্থনাথ শৰ্মাদেৱে। গতিকে নামঘৰৰ জৰিয়তে আমাৰ গোটেই জাতিটোৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে, ধৰ্মও প্ৰতিফলিত হৈছে, জাতিৰ প্ৰতিচ্ছবিও প্ৰতিফলিত হৈছে আৰু প্ৰতিফলিত হৈছে সমাজখনৰ সামগ্ৰিক দিশটো, যিটোৰ জৰিয়তে আমাৰ যুৱকসকল বৃদ্ধসকলৰ লগত সহযোগিতা সৃষ্টি হৈছে। কণ কণ মইনাসকলে নামঘৰলৈ আহি ওচৰ চুবুৰী আমাৰ ইয়াত কেইটা চুক চুবুৰী আছে বুলি ক'লে?
6টামান চুক চুবুৰী আছে গতিকে ইঘৰে সিঘৰে গোটেই চুবুৰীটোৰ কণ কণ মইনাসকল নামঘৰলৈ অহাৰ লগে লগে তেওঁলোকৰ মাজত এটা মিলা মিছা হৈছে সেইটো আমাৰ বৰ দৰকাৰী কথা এইখিনিকে মই ক'লোঁ কৈ মোৰ চমু বক্তব্য মই সামৰণি মাৰিব বিচাৰিছোঁ আৰু ইয়াত যদি মোৰ কোনোবাখিনিত গুৰুদেৱ নাম ভকতৰ অপৰাধ হৈছে বাক্য বিভ্ৰাট হৈছে নিশ্চয় হৈছে সমস্তখিনি অপৰাধ ভঞ্জনৰ অৰ্থে মোৰ প্ৰভু শ্ৰীহৰিৰ অভয় পদ পংকজৰ শ্ৰীচৰণত মই পুনৰবাৰ আপোনাৰ সব মহামহন্তজনৰ শ্ৰীচৰণৰ যোগেদি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ অপৰাধ মাৰ্জনাৰ অৰ্থে পুনৰবাৰ মই সেৱা নিবেদন কৰিছোঁ কোটি কোটি ঘোৰা অপৰাধনীতে কৰো আমি দুৰাশয় দাসহে নমানি ক্ষমিও কৃপাময় ৰাম ক্ষমিও কৃপা